Hello everyone, Assalamu alaikum. আজি শেয়াৰ কৰিবলৈ লৈছো এটা ধুনীয়া ৰেচিপি। আজি ৰেচিপিটো হৈছে এটা ডিজাৰ্টৰ ৰেচিপি। খুব ধুনীয়া ডিজাৰ্ট এটা হয়। এটো খাবলৈ খুব বেছি টেস্টি হয় আৰু লগত এটো কম সময়ৰ ভিতৰত আপুনি বনাব পাৰে আৰু কম বস্তুৰ ভিতৰত কণী বেকিং ইউজ নকৰাকে একদম সফট ডিজাৰ্ট দেখিছে চুৰি লাগিলে একদম কাটি যায়। একদম সফট ডিজাৰ্ট এটা আপুনি ঘৰতে বনাব পাৰে। যদি আপোনাৰ তাত পাউৰুটি আছে, ব্ৰেড আছে, তো আপুনি এই বস্তুটো ঘৰত বনাব পাৰে। খুব বেছি টেস্টি হয় এটো খাবলৈ। তো এই ৰেচিপিটো কেনেকৈ বনাইছো মই চাওচোন আহক। তো এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে ল'ব লাগিব ব্ৰেড, যেটো মই ব্ৰেডেৰে বনাইছো বুলি আগতে কৈছো। এই কাৰণে লৈ লৈছো 4টা ব্ৰেড। ব্ৰেডৰ যেটো চাৰিফাল অংশ আছে ব্ৰাউন কালাৰৰ, সেই অংশখিনি কাটি পেলাই ওলাই লৈছো। এনেকৈ কাটি এইখিনি ওলাই লৈছো। এই অংশটো ওলাই লৈ পেলাই যেটো বগা অংশ যিখিনি ব্ৰেডৰ সেইখিনি লৈ লম। তো এনেকৈ গোটেই গিটাৰ ব্ৰেডৰ চাৰিফালটো এনেকৈ মই কাটি লম। আইটো কাটা হোৱাৰ পাছত ব্ৰেডটো 4 টুকুৰা কৰি লম। 4 টুকুৰা কৰি এইখিনি ব্ৰেডক মই মিক্সিত দি দিম। মানে এইখিনি পাউডাৰ কৰি লম। আটা বা যেটো সুজিৰ নিচিনা একদম পাউডাৰ এটা হয় ন, আটা ময়দাৰ নিচিনা, ঠিক তেনেকুৱা এটা পাউডাৰ কৰি লম। এটো হাতেৰেও কৰিব পৰা যায়। যদি আপোনাৰ তাতে গ্ৰাইন্ডাৰ নাই তো আপুনি এই বস্তুটো হাতেৰে কৰিব পাৰে। তো এতিয়া মই মিক্সিত দি দিছো এনেকৈ। এতিয়া ইয়াক পিছি লম। এটো পিছি লোৱাৰ পাছত দেখুৱাই আছো মই। একদম পাউডাৰ হ'ব লাগে বস্তুটো। যেটো পুডিঙৰ কাৰণে ইউজ কৰিব, সেই কাৰণে একদম পাউডাৰ কৰিব লাগিব ইয়াক। এতিয়া এইখিনি কৰি লৈছো। এতিয়া দেখুৱাই আছো। এই দেখিছে একদম এনেকা ফৰফৰিয়া হৈ গৈছে, একদম শুকান ফৰফৰিয়া, একদম আটাৰ নিচিনাকে। তো ঠিক তেনেকৈ কৰি পেলে মই এইখিনি ওলাই লৈছো। এতিয়া মই বহাইছো গেছত এটা কেৰাহী মানে বাচন এটা, আৰু ইয়াতে দিম গাখীৰ। আধা লিটাৰ গাখীৰ মই ইয়াতে দিছো আৰু গাখীৰখিনি গৰম কৰি লম। এতিয়া গাখীৰখিনি অলপ গৰম হৈছে, তেতিয়া মই চামুচ এখনেৰে এটা বাটিতকে এনেকৈ 6-7 চামুচ গাখীৰ মই উঠাই লৈছো। এনেকৈ গাখীৰখিনি উঠাই লৈছো। এইখিনি এটা বেলেগ বস্তু ইয়াতে ইউজ কৰিম, সেইকাৰণে এইখিনি গাখীৰ উঠাই লৈছো, দেখুৱাই আছো বাৰু। ইয়াৰ পাছত এই গাখীৰখিনিতে চেনি এড কৰিছো। গাখীৰ গৰম নোহোৱাতে মই চেনিটো এই কাৰণে এড কৰিছো, কেতিয়াবা কি হয় গাখীৰটো ফাটি যায়, সেইকাৰণে চেনিখিনি আগত ইউজ কৰিলে নাফাটে। তো এতিয়া ইয়াতে ইউজ কৰিছো মই কাষ্টাৰ্ড পাউডাৰ 2 চামুচ। এইটো যে ব্ৰাউন কালাৰটো হয় ডিজাৰ্টৰ ওপৰত, এইটো লৈ কৰা যায়, সেইকাৰণে এইখিনি ইউজ কৰিছো ইয়াতে। এতিয়া এইখিনি ভালকৈ মিক্স কৰি লম। গাখীৰৰ তলত থকা চেনিখিনি যাতে গলি যায়। এতিয়া এইখিনি অলপ সময় লৰাই লৈছো। এইটো খৰলাই সাইডে লাগি থৈছে, এইখিনি নমাই দিম। আৰু এতিয়া এই গাখীৰ যেটো কাষ্টাৰ্ড গাখীৰ, সেইখিনি এতিয়া ইয়াত মিক্স কৰি দিছো। যেতিয়া এটা ব্ৰাউন কালাৰ আহি যায় ডিজাৰ্টত, সেইকাৰণে এতিয়া ইয়াক মিক্স কৰি লম অলপ সময়। তাৰপাছতে ইয়াতে এড কৰিম যেটো ব্ৰেড পাউডাৰ অলপকৈ এড কৰিম। অলপ প্ৰথমে দি লৈছো, তাৰপাছত এইখিনি মিক্স কৰি লম। কাৰণ এইটো যদি একেবাৰে দিয়া যায় তো গোটা হৈ যায়, গোটা হৈ পেলাই লাডুৰ নিচিনা হৈ যাব। সেইকাৰণে অলপ দি পেলাই মিক্স কৰি পেলাই গোটেইখিনি দিম এনেকৈ। নহ'লে বা গোটা হৈ গ'লে পিছত আকৌ ডিজাৰ্টটো ভাল নহ'ব, সেইকাৰণে এনেকৈ অলপকৈ এইখিনি কৰি লৈছো। এইখিনি অলপ ধৈৰ্য ধৰি পেলাই কৰিব লাগে, কাৰণ কিছুমানে যদি একেবাৰে দিয়ে তেনেহ'লে ডিজাৰ্টটো ভাল নহ'ব, সেইকাৰণে অলপকৈ এনেকৈ দিব। তো এনেকৈ কৰি লৈছো এইখিনি। এতিয়া লাষ্ট অলপমান আছে, সেইখিনিও দি দিম। এইখিনি নিজৰ আন্দাজ অনুসৰি দিব, কাৰণ যদি বেছি ডাঠ কৰি লয় বা আটাৰ নিচিনা, মঠাৰ নিচিনা, ৰুটি বনোৱাৰ নিচিনাকৈ যদি ডাঠ হৈ যায়, তেনেহ'লে ডিজাৰ্টটো ভাল নহ'ব। সেইকাৰণে অলপ ঢিলা হ'ব লাগে। এনেকুৱাকৈ এইখিনিমান পৰিমাণত হ'লে হৈ যাব। তো এতিয়া এইখিনি অলপ সময় পকাই লৈছো ইয়াত গাখীৰৰ লগত। এইখিনি পকি গ'লে পূৰা একদম মিক্স হৈ যাব বস্তুটো। যদি তলত গোটা আছেও সেইখিনি গলি যাব। তো সেইকাৰণে অলপ সময় লৰাই পেলাই 10-15 মিনিটলৈকে এনেকৈ এটা ভাল ঠিক হোৱাকৈ কৰি ল'ব। তো এইখিনি মোৰ অলমষ্ট হ'ব হৈছে, আৰু এইখিনি হ'লে এতিয়া মই নমাই দিম গেছৰ পৰা। এতিয়া গেছত এটা বেলেগ বাচন বহাইছো আৰু তাতে দিছো চেনি, আৰু ইয়াতে অকণমান পানী, নামমাত্ৰ অকণমান পানী দিছো। আৰু এতিয়া এইখিনি মিক্স কৰি ল'ম। এটা চাটনিৰ নিচিনা এইখিনি বনাই ল'ম। এইখিনি এতিয়া ভালকৈ ফুটি আহিছে, তো চেনিখিনি গলিবলৈ লৈছে। চেনিখিনি গলিবলৈ লৈছে এতিয়া, আৰু
এইখিনি গলিবলৈ লওঁতে দেখিছে এই কালাৰটো ইমান ধুনীয়াকৈ আহি গৈছে এইটো ডিজাৰ্টৰ যিটো ওপৰৰ যিটো কালাৰ এইটোৰে কৰা যায় সেইকাৰণে এইখিনি কৰি ল'লে হয় আৰু এইটো ফটাফট কৰি পেলাই ফটাফট বাচনটো দিব লাগে কাৰণ নহ'লে এই বস্তুটো মানে টাইট হ'বৰ কাৰণে সময় নালাগে গেছ নুমোৱাৰ লগে লগে বস্তুটো টাইট হৈ যায় সেইকাৰণে এইখিনি ফটাফট কৰি ল'ব লাগে সেইকাৰণে এইখিনি ফটাফট মানে বাচনটোত লগাই ল'ব লাগে তো এইখিনি মই এনেকৈ লৰাই পেলাই গোটেই বাচনটোত লগাই ল'ম এতিয়া যাতে এইটো ঠাণ্ডা নহওঁতে লাগি যায় তো এইখিনি হৈ গৈছে মোৰ লগোৱা এতিয়া যিটো বিটাৰ আছিলে ব্ৰেডৰ বিটাৰখিনি ব্ৰেড গাখীৰৰ বিটাৰখিনি ইয়াতে ধুনীয়াকৈ ঢালি দিম গোটেইখিনি এতিয়া ইয়াতে ঢালি দিম এইখিনি ঢালা হৈ গৈছে এতিয়া এই বিটাৰখিনিক মই বাচনটো অলপ লৰাই ল'ম যাতে তলত যদি ক'ৰবাত খালী অংশ আছে সেইখিনিত যাতে সোমাই যায় আৰু ধুনীয়াকৈ বিটাৰটো ক'তো ফুটা হৈ নাথাকে কেতিয়াবা তলৰ ফালে এনেকৈ ফুটা বা এনেকৈ গাটা টাইপ হৈ যায় যে কাৰণ সেইটো বস্তুটো লৰাই ল'লে নহয় এনেকৈ অলপ জোকাৰি দিব লাগে যাতে তলত সোমাই যায় এতিয়া গেছত বহাইছোঁ ডেক্সিত অলপ পানী দিছোঁ দি পেলাই এইটো বহাই দিছোঁ বাচনটো আৰু আধা ঘণ্টাৰ কাৰণে এইখিনি ঢাকন মাৰি দিম এতিয়া এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকন মাৰি মিডিয়াম ফ্লেমত এইটো থৈ দিম এতিয়া আধা ঘণ্টা পাছত এইটো খুলি চাইছোঁ আঙুলিৰে চুই চাই পেলাই দেখুৱাই আছোঁ পকিছে নে নাই এতিয়া দেখিছে এই আঙুলিত লগা নাই মানে এই বস্তুটো ওপৰলৈকে পকি গৈছে এতিয়া হৈ গৈছে এইখিনি এতিয়া ঠাণ্ডা হ'ব দিছোঁ 10 মিনিট পাছত গৰমে নহয় একদম ঠাণ্ডা হোৱাৰ পাছত পৰা তললৈকে যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া এইটোক এটা প্লেট লৈ পেলাই তাক জোকাৰি দিব অলপ হাতেৰে এনেকৈ টিক মাৰি দিলে বস্তুটো নামি আহে এনেকৈ দেখিছে ধুনীয়াকৈ নামি আহিছে যিটো তলৰ ব্ৰাউন আছিলে চাটনি সেইটো ধুনীয়াকৈ গলি পেলাই আহিছে তো এইটোৱে আছিলে আজি ডিজাৰ্টৰ ৰেচিপি খুব বেছি ধুনীয়া আৰু টেষ্টি ৰেচিপি এটা হয় আৰু কম সময়ৰ ভিতৰত বনাব পাৰে আপোনাৰ ঘৰত যদি অভেন নাই তথাপিও হৈ যাব আৰু লগতে ইয়াতে বেকিং বা কণী ব্যৱহাৰ নকৰাকৈ একদম চফ্ট হৈ যায় তো এইটো খাবলৈ খুব বেছি টেষ্টি হয় সৰু ল'ৰা ছোৱালীয়েও খুব বেছি ভাল পাব আপুনি এনেকুৱা ডিজাৰ্ট খাবলৈতো ৰেষ্টুৰেণ্টত যায় ন এই বস্তুটো আপুনি ঘৰতে বনাই পেলাই খাব পাৰে তো মই কাটি পেলাই দেখাইছোঁ একদম চফ্ট হৈছে দেখিছে কটাৰী লাগিলেই মানে কাটি যায় এনেকুৱা চফ্ট হয় তো এইটোৱে আছিলে আজি মোৰ ৰেচিপি চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু এই ৰেচিপিটো আজিলৈকে আপোনালোকে যদি দেখা নাই বা ট্ৰাই কৰা নাই এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাবচোন খুব ধুনীয়া এটা ৰেচিপি হয় আপোনাৰ ঘৰত যদি ব্ৰেড আছে তো এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব আৰু তেতিয়া ক'ব মোক যে বহুত ধুনীয়া ৰেচিপি এটা হয় বুলি চাব ৰেচিপি আৰু ট্ৰাই কৰিব আৰু ৰেচিপি ভাল লাগিলে মোৰ চেনেলটোক ছাপোৰ্ট কৰিব কাৰণ মোৰ চেনেলটো বেছি দিন হোৱা নাই নতুন হয় আৰু মোৰ চেনেলত যিবোৰ ভিডিঅ' আছে এইবোৰ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ তো এতিয়ালৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই